আজি অসমৰ ছাত্ৰীসকলৰ কাৰণে এটা শুভ দিন হয়, আটাইতকৈ স্মৰণীয় দিন হ'ব। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত নিযুত মইনা আঁচনি আজি গোটেই অসমত ছাত্ৰীসকলৰ কাৰণে মুকলি কৰা দিয়া হ'ল আনুষ্ঠানিকভাৱে। তো আমাৰ চিৰাং হিচাপে চিৰাঙৰ 13 আজি ছাত্ৰীসকলক চেক প্ৰদান কৰা আজি যিটো অনুষ্ঠান আজি ইয়াত হৈছে অলৰেডি আমি চেক বিতৰণ কৰিলোঁ। তো যিটো চিন্তা যে আমাৰ ছাত্ৰীসকলৰ কাৰণে অভিভাৱকসকলৰ কাৰণে আৰ্থিক যিটো সহায় কৰাৰ যিটো চিন্তা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত সেইটো সঁচাকৈ আদৰণীয় বিষয় আৰু মই ভাবোঁ যথেষ্ট লাভৱান হ'ব। আৰু ছাত্ৰীসকলৰ কাৰণে আমিও যিটো দেখিছোঁ মানে কলেজৰ যিটো এটেণ্ডেঞ্চ তেওঁলোকে অভিভাৱকে নোৱাৰাৰ কাৰণে আৰ্থিক কিছুমান মানে অসুবিধাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এটেণ্ডেঞ্চটো খুব কম হয়। গতিকে মাহিলী যিটো দিয়া হৈছে, যিটো উদ্দেশ্যত দিয়া হৈছে, ষ্টাইপেণ্ড হিচাপে দিয়া হৈছে, যথেষ্ট ইয়াত এটেণ্ডেঞ্চটো বাঢ়িব আৰু শিক্ষা খণ্ডত যথেষ্ট এটা গুণগত শিক্ষাৰ খণ্ডত যথেষ্ট ইয়াত ভাল এটা পৰিৱেশ আহিব বুলি মই আশা কৰোঁ।